এমাজনৰ পৰা এটা পাৰ্চেল আহিছে যেটো নেকি সেলফি ষ্টিক এটো মই ওপেন কৰি আপোনাক দেখুৱাই আছো কি আহিছে সেলফি ষ্টিকৰ ভিতৰত কাৰ্টুনটোৰ ভিতৰত খালি এটা বক্স আহিছে সেলফি ষ্টিক আপুনি দেখিবলৈ পাইছে আৰু ইয়াৰ ভিতৰত একো অহা নাই ইয়াত খালি পেপাৰ পুষ্টি আৰু ইয়াত লিখা আছে আপোনাৰ হোল্ড আপ আৰু ইয়াত আমাৰ যদি সেলফি ষ্টিক ডাল বা আপোনাৰ কেমেৰা ষ্টেণ্ড ডাল যদি প্ৰবলেম দেখুৱাই আছে এটো সৰু ডাঙৰ সব কৰিব পাৰে এটো ইয়াত ৰিমোট সুইচ সিস্টেমো আছে ইয়াত আপোনাৰ দিছে ফোন নম্বৰ দি দিছে যদি আপোনাৰ এটো প্ৰবলেম আহিছে তে আপুনি এটো ফোন নম্বৰ WhatsAppত কন্টাক্ট কৰি পেলাই এটো ৰিটাৰ্ন কৰিব পাৰে এনো আপোনাৰ এমাজনৰ এটো ৰিটাৰ্ন আছেই আপোনাৰ যদি বেয়া আহিছে আপুনি ৰিটাৰ্ন কৰিব পাৰে বৰ্তমান এটো কাৰ্টুনৰ ভিতৰত আহিছে আপোনাৰ এডাল USB কেবল আৰু এইডাল আপোনাৰ সেলফি ষ্টিক এটো একো নাই এইডাল আপোনাৰ সেলফি ষ্টিক দেখিবলৈ পাইছে এইডাল আপুনি ধুনিয়াকে আপুনি হাততো ল'ব পাৰে দেখিছে আপুনি হাততো ল'ব পাৰে আৰু আপোনাৰ ডাঙৰ কৰি আপুনি ইয়াত ষ্টেণ্ডও বনাই ল'ব পাৰে দেখিছে ষ্টেণ্ড দি আপুনি কেমেৰা ইয়াত আপুনি ষ্টেণ্ড কৰি ৰাখিব পাৰে আপোনাৰ মোবাইলটো আৰু আপুনি এটো ডাঙৰো কৰিব পাৰে আৰু ইয়াত আপোনাৰ কেমেৰা সুইচ আছে ইয়াত যদি আপুনি মোবাইলটো লগাই যদি টিপি দিয়ে এইগুলোছে এটো সুইচ ইয়াত আপোনাৰ ফটো আহি যাব বা আপুনি ভিডিও ৰেকৰ্ডিং কৰিব পাৰিব আৰু ইয়াত সৰু লাইট এটা দিছে আৰু এডাল আপুনি ডাঙৰো কৰিব পাৰে ইয়াত দেখিবলৈ পাইছে আপুনি এই সুইচটো যদি আপুনি ওপৰলে কৰে এই সুইচটো আপুনি খুলি পেলাই আপুনি হাতত লৈ ল'ব পাৰে আপোনাৰ ডাইৰেক্ট ব্লুটুথতে কানেকচন হ'ব আৰু এটো আপুনি ইয়াত ভৰাই থব পাৰে এডাল আপুনি যিমান লম্বা কৰি মিলাইছে লম্বা কৰিব পাৰে যিমান সৰু কৰি মিলাইছে সৰু কৰিব পাৰে আৰু আপুনি ষ্টেণ্ড দিও থব পাৰিব এই প্ৰডাক্টটো যদি আপুনি কিনিবলৈ ইচ্ছা ডিসক্ৰিপচন বক্সত লিংক দিয়া আছে তাৰ পৰা গৈ আপুনি ডাইৰেক্ট এমাজনৰ পৰা বাই কৰিব পাৰিব